ছাত্ৰ-ছাত্ৰীসকল আগৰ পাঠত আমি দ্য জয় অফ হেল্পিং পাঠটি পঢ়িছিলোঁ। আজি আমি এই পাঠটিৰ সৈতে জড়িত হৈ থকা ক্ৰিয়াকলাপসমূহ চাম। আৰু প্ৰথমটো ক্ৰিয়াকলাপ দিছে তোমালোকক, লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফৰ্ম অফ দ্য ফলোয়িং অপশ্যনছ। অৰ্থাৎ প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ অপশ্যন আছে, উত্তৰ আছে, আৰু তাৰে মাজৰ পৰা শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে। এতিয়া প্ৰথম প্ৰশ্নটো আমি চাওঁ। দ্য হেডমাষ্টাৰ ৱাজ টকিং এবাউট। প্ৰধান শিক্ষকজনে কৈছিল, কিহৰ বিষয়ে কৈছিল? প্ৰধান শিক্ষকজনে প্ৰাৰ্থনা সভাত কিবা এটাৰ বিষয়ে কৈছিলে। কি বিষয়ে কৈছিল? 1. ফ্লাড ডেমেজ অৰ্থাৎ বানপানীৰ ধ্বংস কাৰ্য। 2. ছইল ইৰোজন ভূমিস্খলনৰ বিষয়ে। 3. আৰ্থকুৱেক ডিজাষ্টাৰ ভূমিকম্পৰ ধ্বংস কাৰ্যৰ বিষয়ে। আৰু 4. ডিফৰেষ্টেশ্যন অৰ্থাৎ বন ধ্বংসৰ বিষয়ে। এতিয়া আমি পাঠটো পঢ়ি কি বুজি পাইছিলোঁ? পাঠটো পঢ়ি আমি বুজি পাইছিলোঁ যে তাত ভূমিকম্পৰ বিষয়ে কোৱা হৈছিলে আৰু ভূমিকম্পই কৰা ধ্বংস কাৰ্যৰ বিষয়ে প্ৰধান শিক্ষকজনে কৈছিলে। গতিকে আমাৰ উত্তৰটো হ'ব 3 নম্বৰ অপশ্যনটো, আৰ্থকুৱেক ডিজাষ্টাৰ। এইবাৰ বি নম্বৰ প্ৰশ্নটো চাওঁ। বি নম্বৰত আছে, দ্য হেডমাষ্টাৰ শ্ব'ড কণ্ট্ৰিবিউশ্যনছ ফ্ৰম টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ। অৰ্থাৎ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰা প্ৰধান শিক্ষকজনে সাহায্য বিচাৰিছিলে, সাহায্য আশা কৰিছিলে। কি কাৰণে? অপশ্যন আছে 4টা। 1. টু হেল্প দ্য ফ্লাড এফেক্টেড পিপল। বানপানীয়ে ক্ষতি কৰা লোকসকলক সহায় কৰিবলৈ। 2 নম্বৰ, টু অৰ্গেনাইজ এ ফাংচন এট স্কুল। অৰ্থাৎ বিদ্যালয়ত এটা অনুষ্ঠান পাতিবলৈ। আৰু 3 নম্বৰ, টু হেল্প আৰ্থকুৱেক হিট পিপল। ভূমিকম্পই ক্ষতি কৰা লোকসকলক সহায় কৰিবলৈ। আৰু 4. টু গ' ফৰ এ পিকনিক অৰ্থাৎ এটা বনভোজ খাবলৈ যাবলৈ। এতিয়া আমি কিতাপত পঢ়িবলৈ পোৱা মতে, পাঠটোত পঢ়িবলৈ পোৱা মতে ভূমিকম্পই ক্ষতি কৰা লোকসকলৰ সহায়ৰ বাবেহে সাহায্য বিচৰা হৈছিল। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3, টু হেল্প আৰ্থকুৱেক হিট পিপল। এইবাৰ আমি চি নম্বৰটোলৈ আহিছোঁ। চি নম্বৰত আছে, ৰাজু থট অফ কণ্ট্ৰিবিউটিং। ৰাজুৱে সাহায্য হিচাপে কিবা দিম বুলি ভাবিছিল। কি দিম বুলি ভাবিছিল? অপশ্যন আছে 4টা। 1. ব্ৰেড বাটাৰ এণ্ড ফ্ৰুটছ। 2. ব্ৰেড বিস্কিটছ এণ্ড ফ্ৰুটছ। 3. ক্লথছেছ ৱাটাৰ এণ্ড মানি। আৰু 4. ৱাটাৰ বিস্কিটছ এণ্ড ব্ৰেড। ৰাজুৱে ব্ৰেড বিস্কিটছ আৰু ফ্ৰুটছ দিম বুলি কৈছিলে। অৰ্থাৎ ব্ৰেড, বিস্কুট আৰু ফল মূল, এই 3বিধ বস্তু দিম বুলি কৈছিলে। গতিকে উত্তৰটো হ'ব অপশ্যন 2, ব্ৰেড বিস্কিটছ এণ্ড ফ্ৰুটছ। Number D, the contributions were carried to the earthquake affected area in। অৰ্থাৎ সাহায্য দিবৰ কাৰণে গোটোৱা সামগ্ৰীসমূহ সেই ঠাইলৈ নিবলৈ কি যোগাৰ কৰা হৈছিলে বা কিহত নিম বুলি কৈছিলে? অপশ্যন 4টা আছে। 1. এ কাৰ্ট, এখন গৰু গাড়ী। 2. এ গুডছ ভান অৰ্থাৎ এখন বস্তু নিয়া গাড়ী। 3. এ মিনি ট্ৰাক, এখন মিনি ট্ৰাকত, সৰু ট্ৰাক গাড়ীত। আৰু 4 নম্বৰ, এ ট্ৰেক্টৰ, এখন ট্ৰেক্টৰত। আৰু আমি পাঠত পঢ়িবলৈ পোৱা মতে এ গুডছ ভেন, এখন বস্তু নিয়া গাড়ীত নিবলৈ যোগাৰ কৰা হৈছিল। গতিকে উত্তৰটো হ'ব অপশ্যন 2, এ গুডছ ভেন। এবাৰ আমি ই নম্বৰ প্ৰশ্নটো চাওঁ। দ্য টিম মেম্বাৰ্ছ অফ দ্য স্কুল ফেল্ট ভেৰি। অৰ্থাৎ সাহায্য দিবলৈ যোৱা দলটোৰ সদস্যসকলে অনুভৱ কৰিছিল। কেনেকুৱা অনুভৱ কৰিছিল? 4টা অপশ্যন আছে। 1. হেপ্পী টু হেল্প দ্য পিপল ইন মিজাৰী। কষ্টত থকা লোকসকলক সহায় কৰিবলৈ পাই আনন্দ পাইছিলে। 2. ফানী এট হেল্পিং দ্য পিপল ইন মিজাৰী। কষ্টত থকা লোকসকলক সহায় কৰিবলৈ পাই হাঁহি উঠিছিলে। 3 নম্বৰ, ছেড টু হেল্প দ্য পিপল ইন মিজাৰী। কষ্টত থকা লোকসকলক সহায় কৰিবলৈ পাই দুখ লাগিছিলে। আৰু 4 নম্বৰ, ৱৰিড এবাউট হেল্পিং দ্য পিপল ইন মিজাৰী। অৰ্থাৎ তেওঁলোকৰ চিন্তা হৈছিলে, সহায় কৰিবলৈ গৈ চিন্তা হৈছিলে। এতিয়া 4টা অপশ্যনৰ ভিতৰত আমি পাঠটো পঢ়ি গম পাইছিলোঁ যে সহায় কৰিবলৈ পাই তেওঁলোকৰ ভাল লাগিছিলে, আনন্দ লাগিছিলে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1, হেপ্পী টু হেল্প দ্য পিপল ইন মিজাৰী। এবাৰ আমি এফ নম্বৰটো চাওঁ। এফ নম্বৰ প্ৰশ্নটো আছে, হুৱেন উই হেল্প ছামৱান উই অলৱেজ ফিল। আমি যেতিয়া কাৰোবাক সহায় কৰোঁ আমি সদায় অনুভৱ কৰোঁ। কেনেকুৱা অনুভৱ কৰোঁ? 1. মিজাৰেবল, কষ্ট পাওঁ। 2. হেপ্পী, আনন্দ লাগে। 3. ছেড, দুখ লাগে।
আৰু 4 ফানি অৰ্থাৎ হাঁহি উঠে কাৰোবাক সহায় কৰিলে আমাৰ কেতিয়াও দুখ নালাগে বা হাঁহি নুঠে আমাৰ ভাল লাগে মনত সুখ লাগে গতিকে আমি অপচন উত্তৰটো লিখিম অপচন 2 হ্যাপি এবাৰ আমি চাওঁ 2 নম্বৰ ক্ৰিয়াকলাপটো 2 নম্বৰ ক্ৰিয়াকলাপটো আছে arrange the following sentences as it happened in the lesson অৰ্থাৎ পাঠটোত ঘটা ঘটনাক্ৰম অনুসৰি এই গোটেই বাক্যকেইটা একাধিক ক্ৰমে সজাব লাগে আমি বাক্যকেইটা এবাৰ পঢ়ি চাওঁ 1 tomorrow after morning assembly we will collect your contributions তাৰপাছত 2 নম্বৰ আছে the team members felt very happy to have helped the people in distress 3 নম্বৰ আছে people have lost their homes and belongings 4 নম্বৰ আছে during the lunch break Nita, Gita and Raju were discussing their contribution 5 নম্বৰ আছে the goods van and a team of volunteers including Raju and Rita then left for their destination এতিয়া আমি পাঠটোত ঘটা অনুসৰি এই বাক্যকেইটা একাধিক ক্ৰমে সজাবলৈ চাওঁ আৰু সেইমতে সজালে প্ৰথমতে আহিব 3 নম্বৰ বাক্যটো 3 নম্বৰ বাক্যটো আছে people have lost their homes and belongings গতিকে 3 নম্বৰ বাক্যটো প্ৰথমতে আহিব আৰু ইয়াৰ অৰ্থ হ'ব মানুহবোৰে তেওঁলোকৰ থকা ঘৰ বাসস্থান আৰু তেওঁলোকৰ সা সম্পত্তি হেৰুৱাইছিল 3 নম্বৰৰ পাছতে বাক্যটো আহিব 1 নম্বৰ বাক্যটো আৰু 1ত আছে tomorrow after morning assembly we will collect your contributions অৰ্থাৎ অহা কাইলৈ প্ৰাৰ্থনা সভাৰ ঠিক শেষতে আমি তোমালোকৰ পৰা তোমালোকৰ সাহায্যসমূহ সংগ্ৰহ কৰিম তাৰ পাছত 3 নম্বৰতে আহিব 4 নম্বৰ বাক্যটো 4 নম্বৰ বাক্যটো কি আছে চাওঁ during the lunch break Nita, Gita and Raju were discussing their contribution সময়ছোৱাতে নিতা গীতা আৰু ৰাজু তেওঁলোকে কিনো দিম সাহায্য কি দিম হেয়া আলোচনা কৰিছিল তাৰ পাছত 4 নম্বৰত আহিব 5 নম্বৰ বাক্যটো আৰু 5 নম্বৰ বাক্যটো কি আছে the goods van and a team of volunteers including Raju and Rita then left for their destination অৰ্থাৎ বস্তু নিয়া গাড়ীখনে ৰাজু আৰু ৰিতাৰ সৈতে আৰু অন্যান্য যিসকল টিমৰ সদস্য আছিল দলটোৰ সেই সদস্যসকলৰ সৈতে তেওঁলোকৰ গন্তব্যস্থানলৈ যাত্ৰা কৰিছিল আৰু ইয়াৰ পাছত আহিব 2 নম্বৰ বাক্যটো অৰ্থাৎ 5 নম্বৰত আহিব 2 নম্বৰ বাক্যটো 2 নম্বৰ বাক্যটো আছে the team members felt very happy to have helped the people in distress অৰ্থাৎ দলৰ সদস্যসকলে দুখত থকা লোকসকলক সহায় কৰি বৰ আনন্দ পাইছিল গতিকে বাক্যকেইটা আমি একাধিক ক্ৰমে সজালো আৰু একাধিক ক্ৰমে সজাওঁতে আমি পালো কি প্ৰথম হ'ব 3 নম্বৰটো 3 নম্বৰ তাৰপিছত 1 নম্বৰ তাৰপিছত 4 নম্বৰ তাৰপিছত 5 নম্বৰ তাৰপিছত 2 নম্বৰ এবাৰ আমি চাওঁ 4 নম্বৰ এক্টিভিটিটো আৰু 4 নম্বৰত আছে choose the appropriate meaning of the underlined words from the given options অৰ্থাৎ ইয়াত থকা প্ৰতিটো প্ৰশ্নৰে মাজত এটা আন্ডাৰলাইন ৱৰ্ড আছে অৰ্থাৎ আস্তনা শব্দ আছে সেই শব্দটোৰ 4টা উত্তৰ দিয়া আছে আৰু তাৰে মাজৰ পৰা শুদ্ধটো আমি বাছি উলিয়াব লাগে এতিয়া আমি প্ৰথম প্ৰশ্নটো চাওঁচোন প্ৰথমটোত আছে the earthquake destroyed many areas of our neighboring district আমি ইয়াত দেখিছো যে destroyed শব্দটোৰ তলত আঁচ আছে গতিকে এই আস্তনা শব্দটোৰ অৰ্থ আমি এই 4টা শব্দৰ পৰা বাছিব লাগে এতিয়া অপচন 1ত আছে broke 2ত আছে moved 3ত আছে built আৰু 4 নম্বৰত আছে damaged এতিয়া অৰ্থকেইটা আমি যদি চাওঁ broke শব্দটোৰ অৰ্থ হ'ল ভাঙিছিল moved শব্দটোৰ অৰ্থ হ'ল গতি কৰিছিল আৰু built মানে হ'ল সাজিছিল ঠিক তেনেকে damaged মানে হ'ল ধ্বংস কৰিছিল তেতিয়াহ'লে আমি destroyed শব্দটোৰ অৰ্থ কি পালো destroyed মানেও ধ্বংস কৰা damaged মানেও ধ্বংস কৰা তেতিয়াহ'লে আমি ইয়াৰ শুদ্ধ উত্তৰ হিচাপে অপচন 4টো লিখিব পাৰিম অপচন 4টো হ'ব damaged তাৰ পিছত আমি বি নম্বৰটো চাওঁ the teachers and students then left for their destination
ডেষ্টিনেশ্যন হিয়াৰ ৰিফাৰ্ছ টু এতিয়া ইয়াত ডেষ্টিনেশ্যনে কি বুজাইছে অৰ্থাৎ ডেষ্টিনেশ্যনটো তলত আছ আছে আণ্ডাৰলাইন ৱৰ্ড গতিকে ইয়াৰ অৰ্থ 4টা দিয়া আছে তাৰে মাজৰ পৰা শুদ্ধটো আমি বাছিব লাগে আমি প্ৰথমটো চাওঁ 1 দা প্লেগ্ৰাউণ্ড অৰ্থাৎ খেলপথাৰ তাৰপিছত আছে দেয়াৰ স্কুল সিহঁতৰ বিদ্যালয় 3 নম্বৰত আছে ডিষ্টেণ্ট ভিলেজ অৰ্থাৎ দূৰৈৰ এখন গাঁও 4 নম্বৰত আছে আৰ্থকুৱেক এফেক্টেড প্লেচ অৰ্থাৎ ভূমিকম্পই ক্ষতি কৰা ঠাই এতিয়া পাঠটোত পঢ়ামতে আমি পাইছিলো যে the teachers and students then left for their destination অৰ্থাৎ শিক্ষক আৰু ছাত্ৰসকলে তেওঁলোকৰ গন্তব্যস্থানলৈ গতি কৰিছিল এটা গন্তব্যস্থান মানে কি বুজাইছিল ডেষ্টিনেশ্যন মানে কি বুজাইছিল তেওঁলোকক বুজাইছিল যে ভূমিকম্পই ধ্বংস কৰা বা ক্ষতি কৰা ঠাইসমূহ তেতিয়াহলে আমাৰ উত্তৰটো ইয়াত ওলাই আছে অৰ্থাৎ ডেষ্টিনেশ্যন মানে ইয়াত হ'ব 4 নম্বৰ অপচনটো আৰ্থকুৱেক এফেক্টেড প্লেচ পিছৰ প্ৰশ্নটো সি নম্বৰটো দে ৱেৰ ভেৰি সেড টু সি দ্য প্লাইট এণ্ড মিজাৰি অফ দ্য পিপল ইয়াত আণ্ডাৰলাইন আছে প্লাইট শব্দটো আৰু প্লাইট মানে হ'ল খুব দুখ আৰু কষ্টকৰ অৱস্থা দুখৰ আৰু কষ্টকৰ অৱস্থাটোকে কয় প্লাইট বুলি এতিয়া আমি 4টা অপচনৰ অৰ্থখিনি চাওঁচোন 1 প্লেফুল এনভাইৰনমেণ্ট অৰ্থাৎ খুব ভাল লগা আনন্দ লগা এটা পৰিৱেশ 2 নম্বৰ ডিফিকাল্ট এণ্ড সেড সিচুৱেশ্যন অৰ্থাৎ কষ্টকৰ আৰু দুখ লগা অৱস্থা 3 নম্বৰ হেপি সিচুৱেশ্যন অৰ্থাৎ আনন্দদায়ক অৱস্থা আৰু 4 নম্বৰ ফেচেছ অৰ্থাৎ মুখ ফেচ মানে মুখ আৰু ফেচেছ মানে মুখবোৰ বহুত মুখৰ কথা কৈছে এতিয়া আমি প্লাইট মানে কি বুজি পালো প্লাইট মানে আমাৰ আছিলে খুব দুখ লগা আৰু কষ্টকৰ অৱস্থা গতিকে ইয়াৰ অৰ্থৰ ভিতৰত আমি বিচাৰি পালো 2 নম্বৰটো 2 নম্বৰ অপচনত আছে ডিফিকাল্ট এণ্ড সেড সিচুৱেশ্যন অৰ্থাৎ কষ্টকৰ আৰু দুখ লগা অৱস্থা তাৰপিছত আমি ডি নম্বৰ প্ৰশ্নটোলৈ যাওঁ ডি নম্বৰত আছে এভৰিৱান ৱাজ ভেৰি গ্ৰেটফুল টু দ্য ভলণ্টিয়াৰ্ছ ফৰ দেয়াৰ হেল্প অৰ্থাৎ প্ৰত্যেকেই সেই যে স্বেচ্ছাসেৱকসকল আছিলে বা দলৰ সদস্যসকল আছিলে তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈছিল এতিয়া গ্ৰেটফুল শব্দটোত আণ্ডাৰলাইন হয় গতিকে গ্ৰেটফুল শব্দটোৰ অৰ্থ কি কৃতজ্ঞ হোৱা আমি অপচন কেইটা চাওঁচোন 1 ছেটিছফাইড অৰ্থাৎ সন্তুষ্ট হোৱা 2 হেপী অৰ্থাৎ সুখী 3 থেংকফুল অৰ্থাৎ কৃতজ্ঞ হোৱা বা ধন্যবাদৰ পাত্ৰ হোৱা আৰু 4 জয়ফুল অৰ্থাৎ আনন্দদায়ক এতিয়া ইয়াৰে ভিতৰত গ্ৰেটফুলৰ অৰ্থ থেংকফুলৰ লগত মিলিছে অৰ্থাৎ গ্ৰেটফুল মানেও কৃতজ্ঞ হোৱা আৰু থেংকফুল মানেও কৃতজ্ঞ হোৱা গতিকে ইয়াৰ অপচনটো হ'ব 3 থেংকফুল এবাৰ আমি চাওঁ 5 নম্বৰ প্ৰশ্নটো 5 নম্বৰত আছে ৰিড দ্য ফলোইং সেন্টেন্সেছ অৰ্থাৎ দুটা বাক্য দিছে বাক্য দুটা আমাক পঢ়িবলৈ কৈছে আমি পঢ়ি চাওঁচোন এ দে ৱেৰ ভেৰি সেড টু সি দ্য প্লাইট এণ্ড মিজাৰি অফ দ্য পিপল দেয়াৰ অৰ্থাৎ সিহঁত সেই ঠাইত থকা মানুহখিনিৰ দুখ আৰু কষ্টকৰ অৱস্থাটো দেখি বৰ দুখিত হৈছিল আৰু বি নম্বৰটো চাওঁ এবাৰ বি দ্য টিম মেম্বাৰ্ছ ফেল্ট ভেৰি হেপ্পী টু হেভ হেল্প দ্য পিপল ইন ডিষ্ট্ৰেছ অৰ্থাৎ দুখত থকা মানুহখিনিক সহায় কৰি দলৰ সদস্যসকল বৰ সুখী হৈছিল এতিয়া আমি ইয়াত কি পালো দুটা বেলেগ বেলেগ অৱস্থা পালো আৰু তাকে আমাক পঢ়িবলৈ কৈছে ইয়াত আছে দুটা শব্দ সেড আৰু এটা আছে হেপী অৰ্থাৎ দুখিত হোৱা আৰু এটা আনন্দ পোৱা এতিয়া আমি ইয়াত চাওঁ কি লিখা আছে দ্য ফাৰ্ষ্ট সেন্টেন্স এক্সপ্ৰেছেছ সেডনেছ এণ্ড দ্য ছেকেণ্ড সেন্টেন্স এক্সপ্ৰেছেছ হেপিনেছ অৰ্থাৎ প্ৰথম এ নম্বৰ বাক্যটো প্ৰথম বাক্যটোৱে আমাক দুখ অৱস্থাটো প্ৰকাশ কৰিছে আমাৰ মনত যে দুখ লাগে কিবা এটা বেয়া দেখিলে দুখ লাগে সেই দুখ লগা অৱস্থাটো প্ৰকাশ কৰিছে আৰু দ্বিতীয় বাক্যটোৱে আমাৰ মনত যে আনন্দ লাগে সেই কথাটো প্ৰকাশ কৰিছে হেপিনেছ মানে হ'ল সুখ নাও চুজ এপ্ৰপ্ৰিয়েট ৱৰ্ডছ ফ্ৰম দ্য বাটাৰফ্লাই এণ্ড ৰাইট ইন দ্য বক্সেছ টু মেক মিনিংফুল চেণ্টেন্সেছ এতিয়া এই এনেকুৱা ধৰণৰ কেইটামান বাক্য আমাৰ এই পখিলাজনীৰ ভিতৰত দিয়া আছে সেই শব্দ কেইটাৰে আমাক এই বাক্য কেইটাৰ খালী ঘৰসমূহ পূৰাবলৈ কৈছে পখিলাজনীত থকা এই শব্দসমূহৰ অৰ্থ চাওঁ আৰু এই শব্দসমূহৰ কোনটো ক'ত বহিব সেইটো চাওঁ শব্দসমূহৰ অৰ্থবোৰ আমি চাওঁ চিনচিয়াৰিটি মানে হ'ল নিষ্ঠাৰে বা নিষ্ঠা আৰু একাগ্ৰতাৰে কৰা অৱস্থাটোক বুজায় চিনচিয়াৰিটি
ব্ৰেভাৰী, ব্ৰেভ মানে হ'ল সাহস আৰু ব্ৰেভাৰী মানে সাহসিকতা। হেপিনেছ, হেপিনেছ মানে হ'ল সুখ। কাইণ্ডনেছ, কাইণ্ডনেছ মানে হ'ল দয়া। অনেষ্টি, অনেষ্টি মানে হ'ল সাধুতা। এতিয়া ইয়াৰে কোনটো শব্দ ক'ত বহিব চাওঁ আহা। ওৱানত আছে এ কাইণ্ড মেন শ্ব'জ, এজন দয়ালু মানুহে দেখুৱায় বা দয়ালু মানুহে প্ৰকাশ কৰে। দয়ালু মানুহে কি প্ৰকাশ কৰে? দয়া, গতিকে ইয়াত হ'ব কাইণ্ডনেছ। ঠিক তেনেকে 2 নম্বৰটো এ হেপ্পী মেন শ্ব'জ, আমি হেপ্পী শব্দটো দেখিয়ে গম পাইছো, হেপ্পী মানে হ'ল সুখ, গতিকে ইয়াত বহিব হেপ্পিনেছ। এ চিনচিয়াৰ পাৰ্চন শ্ব'জ, এজন চিনচিয়াৰ মানুহে বা নিষ্ঠাবান মানুহে কি দেখুৱায়? নিষ্ঠা, চিনচিয়াৰিটি। এ ব্ৰেভ চলজাৰ শ্ব'জ, এজন সাহসী সৈনিকে দেখুৱায় কি দেখুৱায়? ব্ৰেভাৰী, সাহসিকতা। আৰু 5 নম্বৰ এন অনেষ্ট মেন শ্ব'জ, এজন সাধু পুৰুষে বা সাধু মানুহে কি দেখুৱায়? অনেষ্টি, সাধুতা। আমাৰ আজিৰ পাঠ্যৰ আলোচনা ইমানতে শেষ হৈছে। নতুন এটা পাঠৰ সৈতে আমি আকৌ তোমালোকক লগ পাম বুলি আশা কৰিছোঁ।